অল্ট'খনত এলয়কেইটা লগাই দিয়াৰ পিছত বৰ ধুনীয়া লাগিছে আকৌ দেই। কেনেকুৱা লাগিছে বাৰু জনাবচোন। এলয়কেইটা দেখিবলৈ বৰ ধুনীয়া। আৰু এলয়কেইটা একচুৱেলি আমি কালাৰ কৰিছিলোঁ, ধুনীয়াকৈ কালাৰ কৰাইছিলোঁ। কালাৰ কৰোৱাৰ পিছত মানে একদম লগাই দিছোঁ আৰু তাৰপিছত মানে তাৰ লুকছে বেলেগ হৈ গ'ল। তো হেল্ল' এভৰি ওৱান, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। তো বহুত দিনৰ মূৰত ভাবিছোঁ আজি অকণমান গাড়ী দেখাওঁ। তো বহুতে কৈ আছে দাদা গাড়ী লাগে গাড়ী লাগে, মানে আমাৰ অট'মোটিভ চেনেলততো কৈয়ে থাকে গাড়ী লাগে গাড়ী লাগে। এতিয়া ইয়াতো বহুতে সুধিছে তো দাদা গাড়ী লাগে বা গাড়ী কণ্টেক্ট নাম্বাৰটো পাই গৈছেতো, তো আমাৰ লগত মানে কণ্টেক্ট কৰিছে। তো সুধিছে কিছুমানে মানে বৰ বেলেগ বেলেগ গাড়ীবোৰ নাম কৈ দিয়ে, হোণ্ডা চিভিক বা সেইবোৰ গাড়ীৰ কথা কৈ দিয়ে। মানে সেইবোৰ গাড়ী একচুৱেলি কথাটো কি হয়, মানে লোৱাটো ডাঙৰ কথা নহয়। যেনিবা 70-80 হাজাৰ টকাত গাড়ীখন পাই গ'ল বা 1 লাখ টকাতে পালে, কিন্তু পিছত বাঁহটো যোনটো পৰিব নহয় দেই, সেই 1 লাখ টকাত পোৱা গাড়ীখন গৈ পিনি আপোনাৰ 2 লাখ 3 লাখ 3.5 লাখ পৰ্যন্তলৈকে গুচি যাবলৈও আছে। তো অকণ ভাবি চিন্তি ল'ব। কিছুমানে ফ'ৰ্ড ফিগৰ কথা কয়, চেভলেটৰ বিট স্পাৰ্ক সেইবোৰ গাড়ীৰ কথা কয়। একচুৱেলি সেইবোৰ গাড়ী মই নানো আৰু অনাও নাই। চেভলেট বিটটো চাবলৈ গ'লে নিজৰ ঘৰতে একদম ব্ৰেণ্ড নিউ আছিলে, প্ৰথম গাড়ী আমাৰ ঘৰৰ। তো তেতিয়াই গম পাই গৈছোঁ চাৰ্ভিচিং যদি ভালকৈ যদি নহয়, তেতিয়া আপোনালোকৰ এনেকুৱা মানে টকা যাবলৈ মানে বাট মানে নিজে ওলাই যাব অট'মেটিক। মানে এটা বস্তুৰ দাম 30,000 35,000 টকা। এতিয়া কোনোবাই কিনি আছে 2013 চন 12 চন 10 চন 11 চন 14 চন সেনেকুৱা মানে বিট কিনি আছে, কিবাকিবি কিনি আছে, ডিজেলৰ বা পেট্ৰলৰ যিয়ে নহওক। তো পাৱাৰ ষ্টেৰিঙৰ যোনটো মটৰ হয়, মটৰটো ৰিপেয়াৰটো কৰিবলৈ পাৰি। তো ইমান ডাঙৰ কথা নহয়, কিন্তু লাষ্টিং নকৰে। ৰিপেয়াৰ কৰি থাকিলে লাষ্টিং নকৰে। তো যেতিয়া এবাৰ ফচি যাব নহয় দেই, তেতিয়া মটৰটোৰ দামেই হ'ল 40,000 টকা আৰু সৰু সুৰা প্ৰব্লেম বহুত দিয়ে। তো অকণ ভাবি চিন্তি গাড়ীবোৰ ল'ব। চেভলেটৰ গাড়ী বা ফ'ৰ্ডৰ আগৰ ফিগ' লৈ এতিয়া একো লাভ নাই মোৰ ফালৰ পৰা ক'বলৈ গ'লে। অকণমান ভাবি চিন্তি ল'ব। তাতকৈ মাৰুতি কোম্পানীক অল্ট'খন চলাই থাকক বা 800খন চলাই থাকক বা কিবা মাৰুতি কোম্পানী গাড়ীখন চলাই থাকক। বা আপোনালোকে যদি ল'ব বিচাৰে ডাটচুনৰ ল'ব পাৰে। ডাটচুনৰ 1800-1900 মানৰ গাড়ী আপোনালোকে পাই যাব পেট্ৰলৰ। সেইখিনিও ইমান প্ৰব্লেম দিয়া গাড়ী নহয় নিছানৰ। তো আপোনালোকে হুণ্ডাইও যাব পাৰে। হুণ্ডাই খালি চোৱাখনত অকণ ভালকৈ চাই ল'ব। ছাছপেনশ্যনটো ভালকৈ চাই লোৱা বস্তু হয় এইখিনি। হুণ্ডাই কিছুমান বস্তু তাৰমানে ধৰিবই নোৱাৰি, মানে এদিনা মানুহে হুণ্ডাই কোম্পানী গাড়ী ঘপকৈ ধৰিব নোৱাৰিব। বা হুণ্ডাও ল'ব পাৰে। হুণ্ডা লোৱাৰ সময়তো 10 বাৰ চাই ল'ব ভালকৈ। তো বহুত কথা আছে। তো ভাবিছোঁ, কাৰণ মানুহে যোনখিনি কথা আমাক সুধি থাকে সেই কথাখিনিৰ ওপৰতে মই আপোনাৰ সৰুকৈ প্ৰথমতে কৈ লৈছোঁ। মানে তাৰমানে গাড়ী যিহেতু চাম বুলি ভাবিছে, তো আজি আমি আনিছোঁ আপোনালোকলৈ এইফালে এখন কাৰ আনিছোঁ। তো বহুতে কাৰৰ কথা কৈছিলে। কাৰটো গম পাইছে যোৱা সপ্তাহত বহুত কেইখন গুচি গ'ল। অকল কাৰ বুলিয়ে নহয়, অল্ট' গ'ল আৰু কিবাবি গ'ল। প্ৰায় বাকী 2-3খনৰ মই ভিডিঅ' দিবই নাপালোঁ আপোনালোকক। তো অলৰেডি বুকিং আছিলে। বুকিং কৰাৰ পিছতনো সেইখন আপোনালোকক কেনেকৈ দেখাম। স্কৰ্পিঅ'খন গৈছিলে, তাৰপিছত ছুইফ্ট গৈছিলে, ৱেগনাৰ 2খন গৈছিলে। এখনৰতো ভিডিঅ' দিলোঁ, কম ল' বাজেটৰখিনি ভিডিঅ' দিলোঁ, হাই বাজেটৰখিনি ভিডিঅ' দিয়া নহ'ল। তো এখন বাম্পাৰ টু বাম্পাৰ পূৰা অৰিজিনেল পেইণ্টৰ এখন গাড়ী হয়, মাৰুতি 800। চাই লওক। গাড়ীটো ধুৱাইছিলোঁ, এয়া পূৰা একদম মানে কৈছোঁ নহয়, এয়া চব পূৰা মানে লেতেৰা হৈ গ'ল, উপায় নাই। তো গাড়ীখন যদি কোনোবা ল'ব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব। আৰু অট'মেটিভ চেনেলৰ লিংক দিয়া আছে ডেছক্ৰিপশ্যনত। তো গৈ পিনি ছাবস্ক্ৰাইবটো কৰি ল'ব পাৰিব, ইউজ হুইল। তো তাতে আমাৰ কিছুমান গাড়ী ডিটেইলছ পাই যাব। কিছুমান প্ৰাইচ চবখিনিয়ে থাকে বুলিয়ে ক'ব পাৰি। তো গাড়ীখনৰ টায়াৰ পৰা ছাছপেনশ্যনৰ পৰা একো চিন্তা কৰিব নালাগে। ডকুমেণ্টছ আপ টু ডেট পাব। ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। 27লৈকে আছে ডকুমেণ্টছ আপ টু ডেট। ইউৰ' 3 কাৰ হয়। তো অৰিজিনেল পেইণ্টৰ গাড়ীয়ে হয়, একো কৰিবলগীয়া নাই। আৰু গাড়ীখন ভালকৈ চাই লওক। মই যিমান পাৰোঁ আপোনাক ভালকৈ দেখাই দিব চেষ্টা কৰিছোঁ। A to Z ঠিক আছে। চেচিছ পেন আৰু ফ্ল'ৰ পেনটো আমাৰ এনেও কৰি দিয়াই হয়, কিন্তু কৰিবলৈ টাইম পোৱা নাই। আমি অকণ ব্যস্ত হৈ আছিলোঁ। চ' একো চিন্তা কৰিবলৈ কোনো প্ৰয়োজনেই নাই। এইফালেদি চব ভিতৰটো পূৰা ধুনীয়াকৈ দেখাই দিছোঁ। গাড়ী একদম টিপ টপ হৈ আছে। 67,013 কিলোমিটাৰ চলিছে গাড়ী। ইয়াতো বেকত কিজানি মানুহ বহিয়ে নাপালে নেকি। চিট একদম মানে অৰিজিনেল চিটটোৱে হয় আকৌ। একদম এতিয়াও পূৰা একদম পূৰা জেগাত আছে, একদম ছেটিংছত আছে।
তো চাওঁ বাম্পাৰখন খুলি পিনি দেখাই দিওঁ অকণমান। এইফালে ইঞ্জিন দেখা পাইছে একদম টিপটপ, এমৰণৰ বেটাৰী লাগি আছে। এপন চাই লওঁ, এপন একদম পূৰা দুইটা টিপটপ হৈ আছে, একো কৰিবলগীয়া নাই। এইখিনি চব কোনো এক্সিডেণ্টেল গাড়ীও নহয়। তো কেনেকুৱা লাগিছে জনাব। তো এইফালেদি মানে যিখিনি গাড়ী অনা হয় মানে সেইখিনি চাবলৈ গ'লে ভাল গাড়ী অনা হয় আৰু নিজে টেষ্ট কৰি পিনি অনা হয়। আৰু এখন বন্ধ কৰি লৈছোঁ মই, পূৰা মানে ঘূ ঘূ ঘা ঘা এইবোৰ শব্দ শুনি থাকিব, কাৰণ এইফালেদি পূৰা ঘৰৰ কাম চলি থকা হৈছে। আৰু অট'মেটিক চেনেলৰ কাৰণে মই অলপ আগত শ্বুট কৰিছোঁ, প্ৰায় মই এটা ভিডিঅ' 4বাৰ শ্বুট কৰিবলগীয়া হৈছে। মানে আমাৰ ই ৰকী মানে কুকুৰটোৰ কথা কৈছোঁ, বহুত মানে আমনি কৰিছে, বহুত বেছি আমনি কৰিছে সি। তাৰপিছত খুলি লৈছোঁ, খুলি লোৱাৰ পিছত সি এতিয়া গৈ শ্বৰ্ট হ'ব পালে, তাৰ মানে শ্বৰ্ট হ'বলৈ যাবলৈ মন, মানে ই ৰ'ব পৰা নাই মানে। আৰু বহুতে দুজন মানে মোক সুধি আছিলে, মানে এইটো চেনেলৰ কথা কোৱা নাই হ'বলৈ, মই অট'মেটিকৰ কথা কৈছোঁ। তো এছলিমৰ কথা সুধি আছিলে। তো এছলিমখন একচুৱেলি দিওঁ নিদিওঁকৈ আছোঁ, মানে দিবলৈ ইমান মন নাই। তথাপিতো যদি কোনোবা যদি লয়, মোৰখন বাৰু দিম, ভাইটিখন দিয়া নহ'ব। তো যদি ল'ব বিচাৰে একো চিন্তা কৰিবলগীয়া কোনো প্ৰয়োজন নাই, গাড়ী বহুত ধুনীয়া হৈ আছে, VIP নাম্বাৰ লাগি আছে আৰু গাড়ীও বহুত ধুনীয়া। তো এই জাৱাখন বিক্ৰী কৰিম, যদি কোনোবা যদি ল'ব বিচাৰে জাৱাখন ল'ব পাৰিব। এখন আনিলোঁ, এমাহমান চলাই চালোঁ, ভাল লাগিলে, আকৌ এখন বিকাৰ কথা ভাবিছোঁ। জাৱা 42 ক্লাছিক লিজেণ্ড দেখা পাইছে, একদম টিপটপ হৈছে, 2022 চনৰ বাইক হয়, টপ মডেলখন। যদি কোনোবা যদি ইণ্টাৰেষ্টেড তেনে ল'ব পাৰিব। এইখনো আমাৰে আছিলে, এইখন আমাৰ ইয়াৰ হেড মিস্ত্ৰীয়ে ল'লে আমাৰ পৰা। তো এইখন একদম পূৰা ধুনীয়া চলাই আছে এতিয়া, এইখন ইমান চলাই নাছিলে, এনেকৈ মানে দি দিয়া হ'ল আৰু। তো সৰু ভিডিঅ' এটা আপলোড কৰিলোঁ আজি। তো আপোনাক কেনেকুৱা পাইছে জনাব। আৰু মানে কথাটো কি হৈছে, পাৰ্চনেল ব্লগতকৈ মানে অট'মোটিভৰ ভিডিঅ'খিনি বেছি মানে আপোনালোকে মোৰ পৰা বিচাৰিছে, মানে মই গম পাইছোঁ। তো সেইকাৰণে ভাবিছোঁ আপোনালোকক অলপ গাড়ী ভিডিঅ' এইকেইদিনত আগবঢ়াই থাকিম। আৰু নতুন নতুন কালেকশ্যন আহিব, এতিয়া বাইকৰ স্কুটি কালেকশ্যন আহিব, গাড়ী কালেকশ্যন আহিব, কম কম দামতো গাড়ী আহিব। ঐ ৰকি, এইটো বহুত দুষ্ট কৈছোঁ ন, বহুত দুষ্ট। এয়া মই দিম, আকৌ দিম, মানে অকল খেলিব লাগে তাৰ লগত। ৰকি ইয়াৰ মাত্ৰ 6 মান্থ হৈছে, মানে কমপ্লিট হোৱাকৈ নাই, হ'বহে। একদম দিম আকৌ দেই, ইয়াৰ লগত আকৌ খেলি থাকিব লাগে। আৰু ৰাতি হ'লে ইমানে ভোকে বা টোপনি ক্ষতি হৈ যায়গৈ। তো আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ' লগ পাই আছোঁ। থেংক ইউ ছ' মাছ। যদি গাড়ীখন লাগে তেনেহ'লে জল্দি কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে ডেছক্ৰিপশ্যনত। আৰু অট'মেটিক চেনেলটো যদি আমাৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনাক গৈ ছাবস্ক্ৰাইবটো কৰি ল'ব, ইউজ টুইল। আৰু তাত আমাৰ গাড়ী বাইক চব পাই থাকিব, আৰু ইউজ টুইলৰ নামতে সকলোখিনি কাম আমাৰ চলিব যিহেতু। তো আপোনালোকে কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰি লওক। তো বাই বাই, থেংক ইউ ছ' মাছ।